হেল্ল' এভৰিৱান, ৱেলকাম টু লাৰ্ণ উইথ ইয়াছমিন। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়'লজিৰ চেপ্টাৰ 14 পৰিস্থিতিতন্ত্ৰ। আজি আমি চাম খাদ্য শৃংখল আৰু খাদ্যজালৰ বিষয়ে। চ' প্ৰথমতে আমি পঢ়িম খাদ্য শৃংখল কি হয়। খাদ্য শৃংখল হৈছে এটা চেইন ছিষ্টেম বুলি ক'ব পাৰা বা এটা চিৰিজ বুলি ক'ব পাৰা, য'ত কি হয় যে এটা জীৱে আন এটা জীৱক খাদ্য হিচাপে খাই পেলাই জীয়াই থাকে। চ' উৎপাদকৰ পৰা আৰম্ভ কৰি খাদ্য শৃংখল বা খাদ্য জাল এনেদৰে হয়, য'ত এটা জীৱই উদ্ভিদ বা প্ৰাণী হিচাপে আন এটা জীৱক গ্ৰহণ কৰে আৰু নিজেও গৈ পেলাই আন জীৱৰ খাদ্য হৈ পৰে। বুজি পাইছানে? চ' ছাপ'জ ধৰি লোৱা গছ-গছনিবোৰক কোনে খায়? গছ-গছনিবোৰক ধৰা হৰিণে খায়। তাৰপিছত হৰিণক কোনে খায়? হৰিণক বাঘে খায়। গতিকে এইটো হৈছে এটা সৰল খাদ্য শৃংখল, য'ত কি হৈছে যে হৰিণে খাদ্যৰ কাৰণে গছক খাইছে, আকৌ বাঘে খাদ্যৰ কাৰণে হৰিণক খাইছে। চ' এটা জীৱই কি কৰে? খাদ্য হিচাপে আন এটা জীৱক খায় আৰু নিজেও গৈ পেলাই বেলেগ এটা জীৱৰ খাদ্য হৈ পৰে। ইয়াকে খাদ্য শৃংখল বা খাদ্য জাল বুলি কোৱা হয়। খাদ্য জালো একেই হয়, অকণমান বেলেগ হয়, যেনেকুৱা অকণমান কমপ্লিকেটেড হয়। যেনেকুৱা এই যিটো বাঘ আছে, বাঘটোৱে কেৱল হৰিণকে নাখায়, বাঘটোৱে বেলেগ বস্তুকো খাব পাৰে, যেনেকুৱা গৰু খাব পাৰে, ছাগলী খাব পাৰে। চ' সেইটো হৈছে খাদ্য জাল। আমি পিছত ডিটেইলছত পঢ়িম এই বিষয়ে। জীৱবোৰে কি কৰে? পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই খাদ্য শৃংখল বা খাদ্য জাল গঠন কৰে। চ' আমি জানো যে প্ৰত্যেকটো জীৱই খাবৰ কাৰণে কিবা নহয় কিবা লাগিবই, হয়নে? চ' জীৱবোৰে যে এটা জীৱে আনটো জীৱৰ ওপৰত যে নিৰ্ভৰশীল হয় খাদ্যৰ কাৰণে, এনেদৰে নিৰ্ভৰশীল হৈ পেলাই সিহঁতে এটা শৃংখলৰ গঠন কৰে আৰু ইয়াকে খাদ্য শৃংখল বা খাদ্য জাল বুলি কোৱা হয়। চ' যেতিয়া কোনো এটা জীৱে বেলেগ এটা জীৱক খায়, তাৰমানে ই কি পায়? শক্তি পায়। চ' যেতিয়া উদ্ভিদক তৃণভোজীসমূহে খায়, তেতিয়া তৃণভোজীসমূহে উদ্ভিদৰ পৰা শক্তি পায়। আৰু এই যিটো শক্তি আছে, শক্তি এটা জীৱতে সঞ্চয় হৈ নাথাকে। শক্তি কি হয়? এটা জীৱৰ পৰা আন এটা জীৱলৈ যায়। যেনেকুৱা ইয়াতে উদ্ভিদটো হৈছে কি? উৎপাদক। চ' উৎপাদকৰ পৰা শক্তি কি হ'ব? উপভোক্তালৈ যাব। যিবোৰে উৎপাদক খাই সেইবোৰক উপভোক্তা বুলি কোৱা হয়। উপভোক্তালৈ যাব বা কি হ'ব? জীৱটোৰ মৃত্যু হ'ব। শক্তি উৎপাদকত গৃহীত হৈ উপভোক্তালৈ যায় বা মৃত্যু হয়, আৰু জীৱৰ মৃত্যুৰ পিছত ই অপৰত খাদ্য শৃংখল বা জালৰ আৰম্ভ কৰে। অপৰত মানে কি? অপৰত মানে হৈছে মৃত উদ্ভিদ বা প্ৰাণী। চ' যেতিয়া এটা জীৱে আন এটা জীৱক খায়, তেতিয়া সেইটো জীৱক আকৌ বেলেগ এটা জীৱক খায়, নহ'লে সেইটো জীৱ কি হ'ব? মৰি যাব। যেনেকুৱা বাঘ, সিংহ এইবোৰ কি হৈ যায়? মৰি যায়। আৰু মৰি যোৱাৰ পিছত সেইবোৰ কি হয়? অপৰত হয়, মৃত জীৱ জন্তু হয়, যিবোৰক আকৌ অনুজীৱসমূহে ক্ৰিয়া কৰি পেলাই সিহঁতক খায় বা সিহঁতক ভাঙি পেলাই নোহোৱা কৰি দিয়ে। সকলো প্ৰাণীয়ে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। চ' উদ্ভিদবোৰক উৎপাদক বুলি কোৱা হয়, হয়নে? এই উৎপাদকবোৰৰ ওপৰত যিকোনো জীৱ নিৰ্ভৰ কৰে। উৎপাদকবোৰৰ ওপৰত কিছুমান জীৱে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে, যিবোৰ জীৱে পোনপটীয়াকৈ উদ্ভিদ খায়। যেনেকুৱা গৰু, ছাগলী, হৰিণ, ইহঁতে গছৰ ডাল, পাত, ঘাঁহ বন খায়, সেউজীয়া গছ-গছনি খায়, গতিকে ইহঁতে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে। আকৌ কিছুমান জীৱে পৰোক্ষভাৱে নিৰ্ভৰ কৰে, যেনেকুৱা মানুহ, বাঘ, ইহঁতে সেউজীয়া গছ-গছনি প্ৰত্যক্ষভাৱে নাখায়, কিন্তু সেউজীয়া গছ-গছনি খোৱা প্ৰাণীসমূহক খাব পাৰে। গতিকে ইহঁতে পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰাণীক উপভোক্তা বা পৰপক্ষী বুলি কোৱা হয়। প্ৰাণীক উপভোক্তা কিয় কোৱা হয়? কাৰণ ইহঁতে উৎপাদকসমূহক খায়। পৰপক্ষী তাৰমানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে। পৰ মানে কি? বেলেগ। বেলেগক ভক্ষণ কৰে, বেলেগৰ ওপৰত নিৰ্ভৰ কৰে, সেইকাৰণে ইয়াক পৰপক্ষী বুলি কোৱা হয়। যদি প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, সিহঁতক প্ৰাথমিক উপভোক্তা বুলি কোৱা হয়। চ' যিবোৰ প্ৰাণীয়ে কি কৰে? উৎপাদকসমূহক পোনপটীয়াকৈ খায়। চ' ছাপ'জ কি হৈছে যে উদ্ভিদ আছে, উদ্ভিদক কিহে খায়?
উদ্ভিদক খায় গৰুৱে, তেতিয়াহ'লে গৰুটো হ'ব কি আমাৰ প্ৰাথমিক উপভোক্তা। প্ৰাথমিক উপভোক্তা। যদি কোনো প্ৰাণীয়ে উদ্ভিদ বা উদ্ভিদৰ উৎপন্ন খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰাণীক খায়, তেতিয়া সেই প্ৰাণীক দ্বিতীয় উপভোক্তা বুলি কোৱা হয়। চ' ইয়াতে গৰুটো হ'ল কি প্ৰাথমিক উপভোক্তা। এতিয়া গৰুটোক যেতিয়া বাঘে খাব, তেতিয়া বাঘটো হ'ব কি দ্বিতীয় উপভোক্তা, কাৰণ ই উৎপাদক খোৱা প্ৰাণী ভক্ষণ কৰিছে। একেধৰণে তৃতীয় উপভোক্তাও থাকিব পাৰে। প্ৰাথমিক উপভোক্তাবোৰ সদায় বনভোজী হয়, আৰু স্থলজ পৰিস্থিতিত কিছুমান সাধাৰণ বনভোজী হ'ল কীট-পতংগ, চৰাই, স্তন্যপায়ী প্ৰাণী, আৰু জলজ পৰিস্থিতিত হ'ল শামুক। চ' কি হয় যে প্ৰাথমিক উপভোক্তা যিবোৰ আছে, প্ৰাথমিক উপভোক্তা পৰিস্থিতি তন্ত্ৰ অনুযায়ী বেলেগ বেলেগ হয়। চ' পৰিস্থিতি তন্ত্ৰ দুই প্ৰকাৰৰ, এটা হৈছে জলজ আৰু এটা হৈছে স্থলজ। জলজ পৰিস্থিতি তন্ত্ৰত পোৱা যিবোৰ বনভোজী আছে, সেইবোৰ হৈছে বা প্ৰাথমিক উপভোক্তা বুলি ক'ব পাৰা, সেইবোৰ হৈছে কীট-পতংগ, চৰাই, স্তন্যপায়ী প্ৰাণী, যিবোৰে কি কৰে প্ৰাথমিক উপভোক্তা হিচাপে কাম কৰে। ইহঁতে উদ্ভিদসমূহক পোনপটীয়াকৈ খায়। আৰু জলজ পৰিস্থিতি তন্ত্ৰৰ উপভোক্তা হৈছে শামুক। ইহঁতে পানীত যিবোৰ প্লাৱক থাকে, উদ্ভিদ প্লাৱক থাকে, সেইসমূহক ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে। এতিয়া আমি চাম খাদ্য শৃংখলৰ শ্ৰেণী বিভাজন। খাদ্য শৃংখল দুই প্ৰকাৰৰ, চৰণীয় খাদ্য শৃংখল যাক গ্ৰাজিং ফুড চেইন বুলি কোৱা হয়, আৰু এটা হৈছে অপৰাধ খাদ্য শৃংখল যাক ডেট্ৰিটাছ খাদ্য শৃংখল বুলি কোৱা হয়। চৰণীয় খাদ্য শৃংখল হৈছে যিবোৰ প্ৰাণীয়ে ঘাঁহ বন খাই জীয়াই থাকে সেইবোৰ প্ৰাণী, আৰু এইটো খাদ্য শৃংখল ষ্টাৰ্ট হয় সেউজীয়া উদ্ভিদৰ পৰা, যেনেকুৱা ঘাঁহ বন বা গছ গছনি, সেইবোৰৰ পৰা আৰম্ভ হয়। তলত ইয়াতে এটা উদাহৰণ দিয়া আছে চৰণীয় খাদ্য শৃংখল। এইটো উৎপাদকৰ পৰা আৰম্ভ হৈছে, যেনেকুৱা ঘাঁহ বনবোৰক ছাগলীয়ে খায়, ইয়াক প্ৰাথমিক উপভোক্তা বা তৃণভোজী বুলি কোৱা হয়। আকৌ ছাগলীক মানুহে খাব পাৰে, যাক দ্বিতীয় উপভোক্তা বুলি কোৱা হয়। আৰু এই যিটো চৰণীয় খাদ্য শৃংখল আছে, ইয়াত কোনো ধৰণৰ অণুজীৱ, কোনো ধৰণৰ ক্ষুদ্ৰ জীৱ ইয়াতে ইনভলভ নহয়। ইয়াতে কেৱল ডাঙৰ ডাঙৰ যিবোৰ জীৱ আছে সেইবোৰক লৈ পেলাই এইটো খাদ্য শৃংখল গঠিত হয়। আৰু এই খাদ্য শৃংখলৰ শক্তিৰ উৎস হৈছে সূৰ্য। ইহঁতে পোনপ্ৰথমতে সূৰ্যৰ পৰা শক্তি পায়, আৰু সেই শক্তি কি হয় ক্ৰমান্বয়ে এটা ট্ৰফিক স্তৰৰ পৰা আনটো ট্ৰফিক স্তৰলৈকে প্ৰবাহিত হয়। চ' এইটো হৈছে এটা খাদ্য শৃংখল। আৰু এটা হৈছে অপৰদ খাদ্য শৃংখল। অপৰদ খাদ্য শৃংখলটো আৰম্ভ হয় মৃত জৈৱ পদাৰ্থৰ পৰা, তাৰমানে যিবোৰ বিয়োজক আছে, বিয়োজকসমূহৰ পৰা, অণুজীৱসমূহৰ পৰা এইটো খাদ্য শৃংখল আৰম্ভ হয়। আৰু এই খাদ্য শৃংখল পৰপক্ষী বিয়োজক যিবোৰ প্ৰধানকৈ ভেঁকুৰ আৰু বেক্টেৰিয়াৰ দ্বাৰা গঠিত। আৰু এইটো খাদ্য শৃংখল যিহেতু বিয়োজকৰ দ্বাৰা গঠিত হয়, গতিকে ইয়াতে বিয়োজক থাকিব, যেনেকুৱা ভেঁকুৰ, তাৰপিছত বেক্টেৰিয়া, এইবোৰক লৈ পেলাই খাদ্য শৃংখল গঠিত হয়। আৰু এইটো খাদ্য শৃংখল হয় মাটিত হয়, আৰু এইবিলাকে মৃত জৈৱ পদাৰ্থ বা যিবোৰ অপৰদ থাকে সেইসমূহক পচাই নিজৰ বাবে শক্তি আৰু পোষক গতায়। চ' কি হয় যে এই যিবোৰ বেক্টেৰিয়া, ভেঁকুৰ আছে, এইবোৰে যিবোৰ মৃত জীৱ জন্তু থাকে বা যিবোৰ অপৰদ থাকে, অপৰদসমূহক ইহঁতে ভাঙি পেলায়, আৰু এইবিলাকক মৃত পক্ষী চেপ্ৰফাইট বুলিও জনা যায়। মৃত পক্ষী, চেপ্ৰ মানে হৈছে মৃত। চ' পক্ষী মানে খোৱা, ফাইট মানে খোৱা, নিৰ্ভৰ কৰা। চ' মৃত জীৱ জন্তুৰ ওপৰত নিৰ্ভৰ কৰে, সেইকাৰণে ইহঁতক মৃত পক্ষী বুলি কোৱা হয়। ইহঁতক মানে ভেঁকুৰ আৰু বেক্টেৰিয়াবোৰক। চ' ভেঁকুৰ আৰু বেক্টেৰিয়াবোৰে কি কৰে, ইহঁতে যিবোৰ বিয়োজক
বিলাকে ভেঁকুৰ আৰু বেক্টেৰিয়াবোৰে কিছুমান উৎসেচক ক্ষৰণ কৰে আৰু সেই উৎসেচকে মৃত আৰু বৰ্জিত পদাৰ্থক সৰল অৱস্থালৈ অৱনমন আৰু শোষণ কৰে। বিয়োজন প্ৰক্ৰিয়া তেনেহ'লে কেনেকৈ হয়? বিয়োজকবোৰে কিছুমান উৎসেচক ক্ষৰণ কৰে আৰু সেই উৎসেচকসমূহে মৃত আৰু বৰ্জিত যিবোৰ পদাৰ্থ থাকে সেইবোৰক সৰল পদাৰ্থলৈকে ৰূপান্তৰিত কৰিব পাৰে। এই ক্ষেত্ৰত কি হয়, যিবোৰ বৰ্জনীয় আৱৰ্জনা থাকে, যিবোৰ জৈৱিক আৱৰ্জনা থাকে, সেই জৈৱিক আৱৰ্জনাসমূহক অণুজীৱে কিছুমান অজৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত কৰে আৰু এই প্ৰক্ৰিয়াত ভাগ লয় কিছুমান ছাবছয়েল যেনেকুৱা তোমাৰ কেঁচু, তাৰপিছত বেক্টেৰিয়া, ভেঁকুৰ এইবোৰে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। জলজ পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ প্ৰধানকৈ চৰণীয় খাদ্য শৃংখলৰ দ্বাৰাই হয়। পৰিস্থিতি তন্ত্ৰসমূহৰ ভিতৰত যিটো জলজ পৰিস্থিতি তন্ত্ৰ আছে, জলজ পৰিস্থিতি তন্ত্ৰত যি শক্তিৰ প্ৰবাহ হয়, শক্তিৰ প্ৰবাহটো চৰণীয় খাদ্য শৃংখলৰ পৰা হয়, য'ত অণুজীৱসমূহ নাথাকে, যিটো ষ্টাৰ্ট হয় ঘাঁহ বনৰ পৰা, সেউজীয়া উদ্ভিদৰ পৰা, তাৰ পৰা শক্তি আহে জলজ পৰিস্থিতি তন্ত্ৰত। আৰু ইয়াৰ বিপৰীতে যিটো স্থলজ পৰিস্থিতি তন্ত্ৰ আছে, তাৰ পৰা বৃহৎ পৰিমাণৰ শক্তি, বেছিভাগ শক্তি আহে অপৰদ খাদ্য শৃংখলৰ দ্বাৰা। তাৰমানে যিবোৰ মৃত জীৱ জন্তুৰ পৰা যিবোৰ শক্তি পোৱা যায়, অণুজীৱসমূহে বা মৃত পক্ষীসমূহে যিবোৰ শক্তি নিৰ্গত কৰে, সেইবোৰ সাধাৰণতে স্থলজ পৰিস্থিতি তন্ত্ৰত বেছিকৈ হয়, চৰণীয় খাদ্য শৃংখলৰ দ্বাৰা নহয়। স্থলজত চৰণীয় খাদ্য শৃংখল দেখিবলৈ পোৱা নাযায় বা খুব কম দেখিবলৈ পোৱা যায়, আৰু জলজ পৰিস্থিতি তন্ত্ৰত চৰণীয় খাদ্য শৃংখলহে কেৱল দেখিবলৈ পোৱা যায়। কিছু স্তৰত অপৰদ আৰু চৰণীয় খাদ্য শৃংখলৰ মাজত সংযোগ হ'ব পাৰে। অপৰদ খাদ্য শৃংখলৰ কিছুমান জীৱক চৰণীয় খাদ্য শৃংখলৰ প্ৰাণীয়ে চিকাৰ কৰিব পাৰে, আৰু এটা প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰত কিছুমান প্ৰাণী যেনে পঁইতাচোৰা, কাউৰী আদি সৰ্বভোজী হয়। আমি গোটেইকেইটা ভোজীৰ বিষয়ে পঢ়িছোঁ, তৃণভোজী, মাংসভোজী, বিয়োজক, মৃত পক্ষী, কিন্তু আমি উভয়ভোজী প্ৰাণীৰ বিষয়ে এতিয়ালৈকে চোৱা নাছিলোঁ। উভয়ভোজী প্ৰাণী হৈছে এনেকুৱা প্ৰাণী যি উদ্ভিদো খাব পাৰে, যি প্ৰাণীও খাব পাৰে। তেনেকুৱা ধৰণৰ উভয়ভোজী প্ৰাণী আমাৰ পৰিস্থিতি তন্ত্ৰত আছে, আৰু তেনেকুৱা ধৰণৰ উভয়ভোজী প্ৰাণী হৈছে যেনেকুৱা পঁইতাচোৰা, কাউৰী, মানুহো সৰ্বভোজী হয়। এইদৰে পৰস্পৰে সংযোগ হৈ থকা খাদ্য শৃংখলে খাদ্য জাল গঠন কৰে। ইয়াতে কি হয় যে এনেকুৱা কিছুমান জীৱ থাকে যিবোৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এটা জীৱক কেৱল এটা উপভোক্তাই নাখায়, তাৰ কাৰণে উপভোক্তা বহুতকেইটা থকা দেখিবলৈ পোৱা যায়। আকৌ সেইটো জীৱৰ কাৰণে বহুত উপভোক্তা দেখিবলৈ পোৱা যায়। এনেদৰে কি হয়, খাদ্য শৃংখলৰ পৰা খাদ্য জাল গঠন হয়। এটা চিম্পুল খাদ্য শৃংখল লগ লাগি পেলাই তাৰ পৰা খাদ্য জাল গঠন হয়। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।